কৃষ্ণ জয় গুৰু শংকৰ। আজি মোৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলা অশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ, আপুনি ভৈলা প্ৰৱেশ। কৃষ্ণ। এয়াই হৈছে মহ বন্ধা এৰাল তুলি পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। এতিয়া ৰাতি 8 বাজিছে। ৰাতি 8 বজাতো বাপ বান্ধৱসকলে প্ৰতিনিধি শিবিৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে। চাওঁচোন আহক। এই ভাগ শিবিৰ দেখিছেনে কিমান সুন্দৰকৈ বনাইছে। এই শিবিৰ ভাগ বনাইছে ৰমাকান্ত মুটিয়া এটা আঞ্চলিক শাখাই। ভাগৱতৰ সুব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ দেৱৰ গৃহ আঞ্চলিক শাখাই এই শিবিৰ ভাগ নিৰ্মাণ কৰিছে। খুব সুন্দৰ হৈছে। আৰু এই ভাগ শিবিৰ চব খুব সুন্দৰ শিবিৰ। এই ভাগ মথুৰা প্ৰাথমিকে বনাইছে, পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত। আৰু খুব সুন্দৰ সুন্দৰ শিবিৰ বনাইছে এই শিবিৰবোৰ। ইয়াতেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিব। আহি এই শিবিৰতে 4 দিনৰ জিৰণি ল'ব। থকাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। অনাময় ব্যৱস্থা খুব সুন্দৰকৈ কৰা হৈছে। আৰু এই শিবিৰত পানী নপৰিবৰ বাবে পালৰ ব্যৱস্থা কৰিছে। খুব সুন্দৰ, ভকত বৈষ্ণৱে অলপ কষ্ট নাপায়। তন্দা আজি নাযায় নেকি? যাম বুলি ভাবিছো আকৌ ৰাতিপুৱালে। হয়নে? শিবিৰৰ কাম হ'লগে নে? হয়নে? শেষ পৰশত চলি আছে। শেষ পৰশত আৰু ধুনীয়া হৈছে দেই শিবিৰ। বহুত বাকী আছে নে? এয়া শিবিৰ নিৰ্মাণত ব্যস্ত হৈ আছে উত্তৰ পশ্চিম আঞ্চলিকৰ বাপ বান্ধৱসকল। এই বাপ বান্ধৱসকলে খুব সুন্দৰকৈ শিবিৰ নিৰ্মাণ কৰিছে। এই সন্মুখ ভাগটো খুব সুন্দৰকৈ তুলিছে। ভাল লাগিল তেখেতসকলক ৰাতি আমি এই 8 বজাৰ পাছতো তাত লগ পাইছো। আহকচোন তেওঁলোকৰ মতামত জানো, মন্তব্য এষাৰ লওঁ। কৃষ্ণ। শেষ পৰশ, এতিয়া বৰ্তমান শেষ পৰশ দিয়াত আমি ব্যস্ত হৈ আছো। 94 সংখ্যক বাৰ্ষিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ যোৰহাট জিলাৰ মৌবন্ধা এৰালতলী পথাৰত এয়া আমি বৰ্তমান ৰাতি 8 বজালৈকে কাম কৰি আছো। আৰু বিভিন্ন স্থানৰ পৰা, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা ভকতসকল আহিব। আৰু ভকতসকলক আদৰণি জনাবৰ কাৰণে, সেৱা জনাবৰ কাৰণে আমি সদায় প্ৰস্তুত হৈ এয়া আমি শিবিৰ নিৰ্মাণত আমি ব্যস্ত হৈ আছো। আমাৰ ইয়াৰ 42 নং শোলমৰা প্ৰাথমিক শাখাৰ উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ আমি বৰ্তমান ইয়াত কৰ্মৰত হৈ আছো, কাম কৰি আছো। আৰু বিশেষ কাম নাই, আৰু অলপ কাম আছে। সেইখিনি আমি আজি হয়তো সমাপ্ত নহ'ব। কালিলৈ আমি পৰিচালনা কমিটি হাতত জমা দিব পাৰিব। হয়, আমি কালিলৈ হয়তো মানে ভাবিছো আৰু ভগৱন্তে কৃপা কৰিলে কালিলৈ আমি শিবিৰ পৰিচালনা সমিতিৰ হাতত আমি অৰ্পণ কৰিব পৰা হ'ব। কৃষ্ণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভাল লাগিল ইমান ৰাতিপুৱাৰ পৰা আহি এতিয়া গধূলি ৰাতি 8 বজালৈকে আপোনালোকে এই মানে শ্ৰমদান কৰি আছে। গতিকে ভাল লাগিছে। শিবিৰ ভাগো খুব ধুনীয়া হৈছে। আটক ধুনীয়া ভাগ শিবিৰ হৈছে। ইয়াত থাকিব। এতিয়া কোনখন জিলাৰ শাখাৰ ভাগ্যত পৰে এই শিবিৰ ভাগ। আপোনালোকে দেখিছেনে কিমান শিবিৰ ভাগ দেখিবলৈ ধুনীয়া। দেখিলে থাকিম যেন লাগিছে। গতিকে শেষত এই হয়, সেয়া মানে অসমৰ যিখন জিলা এই ভাগ শিবিৰত বাস কৰিবলৈ সুবিধা পাব তেখেতসকল সৌভাগ্যৱান হ'ব। সৌভাগ্যৱান হ'ব। তেখেতসকলে খালি কোনে নিৰ্মাণ কৰিছিলে সেই খবৰটো ল'লেই হ'লে। কোনে নিৰ্মাণ কৰিছিলে নহয়, আচলতে তেখেতসকলে খবৰটো মানে আমাৰ বেনাৰখন থাকিবই। বেনাৰখনত থাকিব। আমাৰ 3খন প্ৰাথমিক শাখাৰ সহযোগত এই শিবিৰ ভাগ নিৰ্মাণ কৰা হৈছে। এই বেনাৰখন থাকিব যেতিয়া তেখেতসকলে গম পাব যে এইখন উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ 42 নং শোলমৰা প্ৰাথমিক শাখা, 354 নং দীপজ্যোতি গেন্ধালী আৰু 64 নং কমল লোচন প্ৰাথমিক শাখা। এই 3খন প্ৰাথমিক শাখাৰ সহযোগত আমি শিবিৰ ভাগ নিৰ্মাণ কৰা হৈছে। আৰু যিখন জিলাই ইয়াত তেৰা সমস্ত থাকিবলৈ সুবিধা পাব, তেৰা সমস্ত সৌভাগ্যৱান হ'ব। আচলতে ধুনীয়া শিবিৰ হৈছে। আৰু এইবাৰ শিবিৰ এইটো কাৰণে ভাল যাতে ৰাতি বৰষুণ আহিলে বৰষুণ নপৰে, ওপৰত পাল দিয়া ব্যৱস্থা কৰা হৈছে। হয়, গতিকে আৰু প্ৰত্যেকটো শিবিৰ বহুত ধুনীয়াকৈ বনাইছে। যিহেতু আদৰণি সমিতিয়ে শিবিৰ নিৰ্মাণৰ ক্ষেত্ৰত এটা প্ৰতিযোগিতামূলক এটা মনোভাৱ আনিবৰ কাৰণে প্ৰত্যেকে যাতে প্ৰত্যেকখন আঞ্চলিকে যাতে ধুনীয়াকৈ শিবিৰ নিৰ্মাণ কৰিব পাৰে, সেইবাবে 40,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিলে। এতিয়া কোন আঞ্চলিকৰ ভাগ্যত সেই কপাল ফুলে। এইটো আঞ্চলিক শাখাৰ ভিতৰত নহ'ব, এতিয়া মানে প্ৰাথমিক শাখাৰ কোনখন আঞ্চলিকৰ কপাল ফুলিব। আৰু শেষতে বাপ সমস্তলৈ আমি সেৱা জনাই আজিলৈ সামৰিছো। ধন্যবাদ। এয়াই হ'ল মহবন্ধা এৰালতলী পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। এতিয়া ইয়াত লোকে লোকাৰণ্য হৈছে। সকলো আহিছে প্ৰতিনিধি শিবিৰসমূহ চাবলৈ। এয়া চাওক, ৰাতি 8 বাজি যোৱাৰ পিছত প্ৰতিনিধি শিবিৰসমূহ এতিয়াও মানুহে চাই আছে। সকলো আহিছে।
চাইছে প্ৰতিনিধি শিবিৰ ইমান ধুনীয়া লাগিছে, এখন যেন গাঁৱৰ দৰে হৈছে। ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিনিধি শিবিৰ। এয়া মই খুব কম সংখ্যক প্ৰতিনিধি শিবিৰহে দেখুৱাইছোঁ, আৰু ইয়াৰ পাছতো আৰু শিবিৰ আছে। 200 প্ৰতিনিধি শিবিৰ আছে। আৰু প্ৰত্যেকখন জিলা, আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো মহকুমাকে একোখন জিলা হিচাপে ধৰি লোৱা হয়। সেইবাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 54খন জিলা শাখা আছে। 54খন জিলা শাখাৰ বাবে ইয়াত প্ৰতিনিধি শিবিৰ নিৰ্মাণ কৰা হৈছে, আৰু প্ৰতিখন জিলা শাখাই ইয়াৰ প্ৰতিনিধি শিবিৰ পাব। তেওঁলোকৰ যিমান বাপ বান্ধৱ আহিব এই প্ৰতিনিধি শিবিৰত থাকিব পাৰিব। খুব সুন্দৰ পৰিৱেশ, নৰাৰে বনোৱা হৈছে এই প্ৰতিনিধি শিবিৰসমূহ। তলত খেৰ পাৰি দিয়া হৈছে, নৰা পাৰি দিয়া হৈছে, আৰু ওপৰত পাল দি দিয়া হৈছে। ওপৰত পাল দিয়াৰ লগে লগে বৰষুণৰ পৰা যথেষ্ট কম পাব, ঠাণ্ডাও কম পাব ভকত বৈষ্ণৱসকলে। লগতে অনাময় ব্যৱস্থা, খুব সুন্দৰ অনাময় ব্যৱস্থা কৰা হৈছে। মুঠতে এই প্ৰতিনিধি শিবিৰসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰতিখন আঞ্চলিকৰ বাপ বান্ধৱসকলে অকণো ত্ৰুটি কৰা নাই, যাতে দূৰ দূৰণিৰ পৰা আহিবলগীয়া ভকত বৈষ্ণৱ বাপ বান্ধৱসকলে অকণো কষ্ট নাপায়। মই আজি আপোনালোকে এই প্ৰতিনিধি শিবিৰ দেখুৱালোঁ। আপোনালোক যদি অধিৱেশনলৈ আহে প্ৰতিনিধি শিবিৰৰ ফালে নিশ্চয় যাব, এপাক প্ৰতিনিধি শিবিৰ চাবগৈ। কিমান ধুনীয়া, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ বান্ধৱসকলৰ কিমান কৰ্মস্পৃহা। ভকত সেৱাই যে মেইন প্ৰথম অগ্ৰাধিকাৰ দিব লাগে ভকত সেৱাক, সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনবোৰৰ পৰা বহুত শিকিব লগা আছে। আমি আৰু দেখুৱাম, পাছত সেৱা বাহিনী শিবিৰ দেখুৱাম, ভোজনালয় দেখুৱাম। আজিলৈ সামৰিছোঁ।